প্ৰিয় দৰ্শক, এইবাৰ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ONGCৰ বিষয়ে। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, চমুকৈ ONGC, অসমৰ বহু জিলাত ONGCৰ বহুতো হেডকোৱাৰ্টাৰ আছে, য'ত তেওঁলোকে নিজৰ কামসমূহ কৰে। ONGCৰ দ্বাৰা প্ৰত্যেক বছৰে বহুতো বিষয়ৰ, বহুতো চাকৰিৰ এপ্ৰেণ্টাইজ এংগেজমেণ্টৰ কথা সময়ে সময়ে উলিয়াই থাকে ONGCৰ দ্বাৰা। কিন্তু ONGCৰ পাৰ্মানেণ্ট চাকৰিসমূহ কেনেকুৱা আৰু কেতিয়া ওলায়, কেনেকুৱা পদ হয়, কি যোগ্যতা লাগে, কিমান বয়সলৈকে এপ্লাই কৰিব পাৰে, কি যোগ্যতা লাগে, কিমান চেলেৰি হয়, পৰীক্ষাত যেতিয়া পৰীক্ষা পাতিব তেওঁলোকে চাকৰিৰ পৰীক্ষা, ৰিটেন টেষ্ট, তাত কি আহিব, এই সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। প্ৰথমে মই আপোনাক জনাবলৈ চেষ্টা কৰিম আপোনালোকক ONGC পাৰ্মানেণ্ট জবৰ বিষয়ে। তাৰপিছত মই জনাবলৈ চেষ্টা কৰিম ONGC এপ্ৰেণ্টাইজৰ বিষয়ে, কাৰণ এপ্ৰেণ্টাইজশ্বিপ খটাৰ পিছতো বহুতো জব থাকে। যেতিয়া এপ্ৰেণ্টাইজশ্বিপৰ কাৰণে জব উলিয়ায়, তেতিয়া তেওঁলোকে তাৰ লগত জড়িত কিছুমান নিয়ম কয় যে ইমান দিন এপ্ৰেণ্টাইজশ্বিপ খাটিব লাগিব, আৰু কিছুমানক তাৰে পৰা পাৰ্মানেণ্ট জব দি দিয়ে, চবকে নিদিয়ে। কিন্তু যিসকল থাকি যায় তেওঁলোক ইন ফিউচাৰ যেতিয়া পদ ওলায়, তেতিয়া তেওঁলোকে সেই জবটো এপ্লাই কৰিব পৰা অৱস্থাত থাকে, কাৰণ তেওঁলোকে সেই এপ্ৰেণ্টাইজশ্বিপটো খাটি থৈছে আৰু সেই কামৰ বিষয়ে জানে। আৰু যদি সেই জবটো পাবলৈ বিচাৰিছে, যেতিয়া এডভাৰটাইজমেণ্ট ওলাব, তেতিয়া তেওঁলোকে আৰু এপ্লাই কৰি পৰীক্ষাত পাছ কৰি সেই জবটো ল'ব পাৰিব। সেইটো কথা। গতিকে ব'লক আৰম্ভ কৰোঁ। ONGC আমাৰ, যদি আমি অসমৰ কথা কওঁ, অসমত বহুকেইটা ৰাজ্যতেই বহুকেইটা জিলাতেই এওঁলোকৰ আছে অফিচ বা ৱৰ্ক চেণ্টাৰ বুলি আমি ক'ব পাৰোঁ। আৰু প্ৰত্যেকতেই বিভিন্ন প্ৰকাৰৰ পদ খালী হৈ থাকে। পাৰ্মানেণ্টো খালী হয়, তাৰপিছত টেম্পৰাৰীটো সাধাৰণতে কম হয়, এপ্ৰেণ্টাইজশ্বিপ ৰূপে বেছি হয়। ইয়াত কৈছে ONGC ৱৰ্ক চেণ্টাৰ্ছ ইন আছাম। যদি আমি অসমৰ কথা কওঁ, নাজিৰা, যোৰহাট, শিলচৰ, শিৱসাগৰ ইত্যাদি জেগাত তেওঁলোকৰ আছে ৱৰ্ক চেণ্টাৰ। আৰু তাত কি সাধাৰণতে পদ খালী হয়। F1 লেভেলৰ চাকৰি, তাত F1, A1 তেনেকুৱাকৈ চাকৰি লেভেল থাকে, আৰু চবৰ চেলেৰি বেলেগ বেলেগ হয়। F1 জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট জিঅ'লজি, আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট প্ৰডাকশ্যন ড্ৰিলিং, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইলেক্ট্ৰিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইনষ্ট্ৰুমেণ্টেশ্যন, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট বইলাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট প্ৰডাকশ্যন, জুনিয়ৰ ডিলিং এছিষ্টেণ্ট ট্ৰান্সপৰ্ট, জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট জিঅ'ফিজিক্স, জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট ছাৰ্ভেইং, জুনিয়ৰ মটৰ ভেহিকেল ড্ৰাইভাৰ উইঞ্চ অপাৰেশ্যন, জুনিয়ৰ টেকনিচিয়ান ফিটিং, জুনিয়ৰ টেকনিচিয়ান ৱেল্ডিং, জুনিয়ৰ টেকনিচিয়ান ডিজেল, আৰু জুনিয়ৰ টেকনিচিয়ান ইলেক্ট্ৰিকেল, জুনিয়ৰ টেকনিচিয়ান প্ৰডাকশ্যন, জুনিয়ৰ স্লিংগাৰ কাম ৰিগাৰ, জুনিয়ৰ এছিষ্টেণ্ট একাউণ্টছৰ কাৰণে, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল কমাৰ্চত, জুনিয়ৰ এছিষ্টেণ্ট মেটেৰিয়েলছ মেনেজমেণ্ট, জুনিয়ৰ ফায়াৰ ছুপাৰভাইজাৰ, জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট কেমেষ্ট্ৰি, জুনিয়ৰ ফায়াৰমেন ইত্যাদি বহুতো বিষয়ৰ পদ ONGCৰ দ্বাৰা খালী বুলি সময়ে সময়ে এডভাৰটাইজমেণ্ট উলিওৱা হয়। এতিয়া আমি আহোঁ যে কি যোগ্যতা থাকিব লাগে সেইসমূহ পদৰ বাবে। তাৰ আগত যাওঁ চেলেৰীৰ বিষয়ে। যিমান F1 চাকৰি আছে, F1 চাকৰি থকাসকলে 29,000 আৰম্ভ কৰি 98,000 বেচিক পে স্কেল লাভ কৰে। ইয়াৰ লগত তেওঁলোকৰ অন্যান্য বহুতো থাকে, HR থাকে, মেডিকেল থাকে, ইনক্ৰিমেণ্ট থাকে, DA থাকে, আৰু ইয়াত কৈ দিছে এনুৱেল ইনক্ৰিমেণ্টটো 3% হ'বই। তাৰ বাহিৰে বেচিক পে'টো বহুতো বেলেগ বেলেগ তেওঁলোকে সুবিধা পায়। DA পায়, হাউচ ৰেণ্ট পায়, কনভিনিয়েন্স মেইনটেনেন্স পায়, ছাবষ্টেঞ্চিয়েল পাৰফৰ্মেঞ্চ ৰিলেটেড পায় PRP, মেডিকেল ফেচিলিটি পায়, ডিপেণ্ডেণ্ট চেল্ফ কণ্ট্ৰিবিউটৰী পষ্ট ৰিটায়াৰমেণ্ট বেনিফিট স্কিম থাকে, কম্প'জিট ছ'চিয়েল ছিকিউৰিটি স্কিম থাকে, গ্ৰেচুইটি থাকে, ছুপাৰ এনুৱেশ্যন বেনিফিট থাকে, কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড থাকে। বহুত বেছি সুবিধা
আপোনালোকে ONGC জবত লাভ কৰিব A1 যদি A1 লেভেলৰ যদি চাকৰিৰ কথা কওঁ 26,600 পৰা আৰম্ভ কৰি 87,000 দৰমহাত থাকিব আৰু W1 চাকৰিৰ অলপমান তলৰ আৰু 24,000 পৰা আৰম্ভ কৰি 57,500 ৰেংকৰ ক্ষেত্ৰত তল নহ'লেতো কোনো কম নহয় চেলাৰী ক্ষেত্ৰত যদি জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কথা কওঁ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট চিভিল F1 চাকৰি 3 বছৰীয়া ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিং F1 জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইলেক্ট্ৰনিক্স 3 বছৰীয়া ডিপ্ল'মা লাগিব ইলেক্ট্ৰনিক্স টেলিকম ENT ইঞ্জিনিয়াৰিং নহ'লে MSc ইন ফিজিক্স যদি আছে লগত যদি ইলেক্ট্ৰনিক্স আছে তেতিয়া আপুনি এই জবৰ কাৰণে এলিজিবল F1 আহিল পুনৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইলেক্ট্ৰিকেল ইয়াৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু লগত কম্পিটেন্সি থাকিব লাগিব ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ হিচাপে F1 জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইনষ্ট্ৰুমেণ্টেশ্যন 3 বছৰীয়া ডিপ্ল'মা লাগে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত F1 জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট মেকানিকেল 3 বছৰীয়া ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙত লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট বইলাৰ 3 বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব ফাৰ্ষ্ট ক্লাছ বইলাৰ এটেণ্ডেন্স চাৰ্টিফিকেট লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰিং F1 প্ৰডাকশ্যন 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল বা কেমিকেল পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত তাৰপিছত আহিল F1 জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট চিমেণ্টিং 3 বছৰীয়া ডিপ্ল'মা লাগিব মেকানিকেল নহ'লে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ডিলিং F1 হ'ব 3 বছৰীয়া ডিপ্ল'মা লাগিব মেকানিকেল নহ'লে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং যদি মানে ফিজিকেল ষ্টেণ্ডাৰ্ড সেইটো কিন্তু ফুলফিল কৰিব লাগিব তাৰ পিছত আহিল F1 জুনিয়ৰ মাৰিন ৰেডিঅ' এছিষ্টেণ্ট ইয়াৰ কাৰণে মেট্ৰিক পাছ আৰু মাৰিন ৰেডিঅ' অপাৰেশ্যন তাৰ লগত জড়িত কোৰ্চ কিন্তু কৰা হ'ব লাগিব জুনিয়ৰ ডিলিং এছিষ্টেণ্ট F1 3 বছৰীয়া ডিপ্ল'মা লাগিব অটো মেকানিকেল ইঞ্জিনিয়াৰিং নহ'লে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন বা পোষ্ট গ্ৰেজুৱেট যদি থাকে হৈ যাব ভেলিড হেভি ভেহিকেল ড্ৰাইভিং লাইচেন্সটো থাকিবই লাগিব জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট কেমেষ্ট্ৰি F1 পোষ্ট গ্ৰেজুৱেট থাকিলে হ'ল MSc যদি কেমেষ্ট্ৰিত কৰি দিয়ে হৈ গ'ল আৰু আপুনি এই জবৰ কাৰণে এলিজিবল F1 জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট জিঅ'লজি পোষ্ট গ্ৰেজুৱেট থাকিলেই হ'ল মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল জিঅ'লজিত F1 জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট জিঅ'ফিজিক্স ছাৰ্ফেচ ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী জিঅ'ফিজিক্স নহ'লে ফিজিক্স থাকিলেই হ'ল আৰু BScত কেমেষ্ট্ৰি বিষয়ত থাকিব লাগে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট F1 প্ৰডাকশ্যন ড্ৰিলিং 3 বছৰীয়া ডিপ্ল'মা লাগে মেকানিকেল নতুবা পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ফিজিকেল ষ্টেণ্ডাৰ্ড লাগিব F1 জুনিয়ৰ ডিলিং এছিষ্টেণ্ট পাৰ্চনেল এণ্ড এডমিনিষ্ট্ৰেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব বিজনেছ এডমিনিষ্ট্ৰেশ্যন নহ'লে পাৰ্চনেল মেনেজমেণ্ট নহ'লে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন চাগে IR বুলি লিখা আছে আই এম নট চিয়'ৰ লেবাৰ ৱেলফেয়াৰ বা গ্ৰেজুৱেট ডিগ্ৰী উইথ 2 বছৰীয়া ডিপ্ল'মা ইন পাৰ্চনেল এণ্ড এডমিনিষ্ট্ৰেশ্যন জুনিয়ৰ ডিলিং এছিষ্টেণ্ট MM ইয়াৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা ইন MM বা মেটেৰিয়েল মেনেজমেণ্ট ষ্টক কণ্ট্ৰল ইনভেণ্টৰী হ'লেও হৈ যাব জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট ছাৰ্ভিং মেট্ৰিক পাছ কৰা আৰু ছায়েন্স আৰু ট্ৰেড চাৰ্টিফিকেট থকা ছাৰ্ভিঙত জুনিয়ৰ মটৰ ভেহিকেল ড্ৰাইভাৰ আৰু উইন্স অপাৰেশ্যন মেট্ৰিক পাছ কৰা আৰু 3 বছৰীয়া লাইচেন্স মানে এক্সপিৰিয়েঞ্চ আৰু লাইচেন্স লাগিব হেভি ভেহিকেলৰ ইত্যাদি এইটো A1 চাকৰি আৰু তাৰ বাহিৰে A1 চাকৰি আৰু বহুতো আছে যেনে জুনিয়ৰ টেকনিচিয়ান মেট্ৰিক পাছ কৰিলেই হ'ল আৰু সেইটোৰ লগত জড়িত চাৰ্টিফিকেট থাকিব লাগিব জুনিয়ৰ টেকনিচিয়ানো একে ৱেল্ডিং জুনিয়ৰ টেকনিচিয়ান ডিজেল একে ইলেক্ট্ৰিকেল একে প্ৰডাকশ্যন একে চিমেণ্টিং একে গতিকে সেইটোৰ লগত ট্ৰেড কৰা তাৰ মানে ITI কোৰ্চ কৰা আৰু জুনিয়ৰ টেকনিচিয়ান মাচিনিং একে হেভি ইকুইপমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট অপাৰেটৰ একে জুনিয়ৰ স্লিঞ্জাৰ কাম ৰিগাৰ একে জুনিয়ৰ এছিষ্টেণ্ট BCom লাগিব লগত 30 ৱৰ্ড পাৰ মিনিট পাৰিব লাগিব ছমহীয়া কম্পিউটাৰ কোৰ্চ জুনিয়ৰ এছিষ্টেণ্ট মেটেৰিয়েল মেনেজমেণ্টৰ কাৰণে BSc ফিজিক্স বা মেথছ আৰু লগত কম্পিউটাৰ চাৰ্টিফিকেট 30 ৱৰ্ড পাৰ মিনিট টাইপিং কৰিব পাৰিব লাগিব জুনিয়ৰ এছিষ্টেণ্ট অফিচিয়েল হিন্দী গ্ৰেজুৱেশ্যন থাকিব লাগিব হিন্দীত ইংলিছ এটা বিষয় হিচাপে থাকিলেই হ'ল কম্পিউটাৰটো লাগিবই জুনিয়ৰ এছিষ্টেণ্ট পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যন গ্ৰেজুৱেট থাকিলেই হ'ল আৰু কম্পিউটাৰ লাগে জুনিয়ৰ এছিষ্টেণ্ট পাৰ্চনেল এণ্ড এডমিনিষ্ট্ৰেশ্যনৰ বাবে জুনিয়ৰ ফায়াৰ ছুপাৰভাইজাৰ ছমহীয়া এক্সপিৰিয়েঞ্চ লাগিব ফায়াৰ ছাৰ্ভিচত আৰু হেভি ভেহিকেল চলোৱা লাইচেন্স জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট কেমেষ্ট্ৰি লাগে BScত জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট জিঅ'লজি লাগে বইলাৰ জুনিয়ৰ টেকনিচিয়ান
হাইস্কুল কৰা আৰু তাৰ লগত জড়িত কোৰ্চ কৰা, জুনিয়ৰ টেকনিচিয়ান প্ৰডাকশ্যন ডিলিং হাইস্কুল কৰা আৰু তাৰ লগত কোৰ্চ কৰা, জুনিয়ৰ ফায়াৰমেন চেম হয় ইত্যাদি কথা। ফিজিকেল ষ্টেণ্ডাৰ্ড সকলো পদৰ কাৰণে বেলেগ বেলেগ আৰু সকলো পদত নাচায়ো, কিন্তু বহুতো পদত সেইটো চায়। বয়সটো সকলো পদতেই প্ৰায় মেক্সিমাম 30 আৰু 18 থাকে, কিছুমানত 28 আছে, 27 আছে, 35 আছে, আৰু কেটেগৰী ৱাইজ চবৰ বেলেগ বেলেগ থাকে, তেনেকুৱা কথা। যদি মই অসমৰ কথা কওঁ, অসমত আপোনাৰ টেষ্ট পেপাৰটো হ'ব অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী, ইয়াত হ'ব অসমত। আৰু পৰীক্ষাটো কম্পিউটাৰ বেছ টেষ্ট হ'ব কিছুমানত, একাডেমিক পাৰফৰ্মেঞ্চ হ'ব কিছুমানত জেনেৰেল মেণ্টেল এবিলিটি আৰু এপ্টিটিউড থাকে, লজিকেল ৰিজনিং, এনালিটিকেল কম্প্ৰিহেনশ্যন এবিলিটি, বেছিক নিউমেৰিচি, ডেটা ইণ্টাৰপ্ৰিটেশ্যন স্কিল, জেনেৰেল এৱাৰনেছ থাকে, আৰু ছাবজেক্ট ডমেইন লগত জড়িত বহুত প্ৰশ্ন পাব। আৰু এপ্ৰেণ্টাইচিপ চাৰ্টিফিকেটৰ মাৰ্কছ থাকে, যদি আপুনি কৰি থৈছে, সকলোত প্ৰযোজ্য নহয়, য'ত থাকে মাৰ্কছটো পোৱাটো খাটাং, কথাটো তেনেকুৱা। আৰু প্ৰত্যেক বছৰে বিভিন্ন সময়ত তেওঁলোকে পদৰ কথা নটিফিকেশ্যন ৰূপে উলিয়াই থাকে। 2022 চনৰ যদি কথা কওঁ, জুন মাহতে তেওঁলোকে উলিয়াইছিলে, আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰি থাকে, অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, তেতিয়াহ'লে বহুত কথা আপোনালোকে গম পাই থাকিব।